গোলকগঞ্জের হালাকুড়া রেলপথ সংলগ্ন এলাকায় কামতাপুর স্টেট ডিমান্ড কাউন্সিল অর্থাৎ কেএসডিসির বিক্ষোভ কর্মসূচি। জনজাতির স্বীকৃতি প্রদান সহ একাধিক দাবি তুলে সরব সংগঠনের কর্মকর্তারা। গোলকগঞ্জের হালাকুড়া রেলপথ সংলগ্ন এলাকায় মোতায়েন করা হয়েছে বিশাল পুলিশ বাহিনী। কেন্দ্রীয় সরকারের প্রতিনিধিদের সঙ্গে বৈঠকের পর রেলপথ অবরোধ কর্মসূচি সাময়িকভাবে স্থগিত। ধুবড়ী জেলার গোলকগঞ্জের হালাকুড়া রেলপথ সংলগ্ন এলাকায় কামতাপুর স্টেট ডিমান্ড কাউন্সিল অর্থাৎ কেএসডিসির নেতৃত্বে একটি প্রতিবাদী বিক্ষোভ কর্মসূচি অনুষ্ঠিত হয়। এই কর্মসূচিতে কোচ রাজবংশী জনগোষ্ঠীর বিভিন্ন দল এবং সংগঠনের প্রতিনিধিরা সক্রিয়ভাবে অংশগ্রহণ করেন। প্রতিবাদকারীদের দাবি অনুযায়ী কোচ রাজবংশী জনগোষ্ঠীকে জনজাতির স্বীকৃতি প্রদান, তাদের ভাষাকে সাংবিধানিক স্বীকৃতি দেওয়া সহ একাধিক বিষয়ে দ্রুত পদক্ষেপের দাবি তোলা হয়। এছাড়াও সংগঠনের পক্ষ থেকে সংশ্লিষ্ট বিভিন্ন বিষয়ে আলোচনার মাধ্যমে সমাধানের আহ্বান জানানো হয়। এই দাবিগুলি সামনে রেখে হালাকুড়া রেলপথের পাশে অবস্থান কর্মসূচির মাধ্যমে প্রতিবাদ জানানো হয়। আন্দোলনের জেরে বেশ কিছু সময়ের জন্য এলাকায় উত্তেজনা দেখা দিলে পরিস্থিতি সামাল দিতে কেন্দ্রীয় সরকারের প্রতিনিধিদের সঙ্গে কেএসডিসির শীর্ষ নেতৃত্বের একটি বিশেষ বৈঠক অনুষ্ঠিত হয়। বৈঠকে আগামী 7 দিনের মধ্যে বিষয়গুলি নিয়ে বিস্তারিত আলোচনার আশ্বাস দেওয়া হলে যৌথ সিদ্ধান্তে সাময়িকভাবে রেলপথ অবরোধ কর্মসূচি স্থগিত রাখার কথা ঘোষণা করা হয়েছে। 3 ডিসেম্বৰ তাৰিখে আমি 100 ঘণ্টিয়া এটা অনশনৰ কাৰ্যসূচী লৈছিলোঁ। এই অনশন কাৰ্যসূচীক কিন্তু এইখন ভাৰত চৰকাৰে আমাক ন্যায্যতা দিয়া নাছিল বা আমাৰ যি গণতান্ত্ৰিক আন্দোলন আছিল সেই আন্দোলনক কিন্তু এইখন চৰকাৰে ন্যায্যতা দিয়া নাছিল। তাৰ পিছত আমি ৰেলপথ অৱৰোধ কাৰ্যসূচী ল'বলগীয়া হৈছিল। অনিৰ্দিষ্টকালীনভাৱে এই ৰেলপথ অৱৰোধ কাৰ্যসূচী আমাৰ ল'বলগীয়া হৈছিল। আৰু যি জনসাধাৰণৰ যি জাগ্ৰত আমাৰ কোচ ৰাজবংশী জনসাধাৰণে কিন্তু এটা বিৰাট আশা লৈ এই আন্দোলন ইতিমধ্যে ঝাঁপি পৰিছে। কিন্তু পৰিতাপৰ বিষয়টো হ'ল আজি আমি অসম, পশ্চিমবংগ আৰু বংগৰ বিভিন্ন স্থানত, বিহাৰৰ বিভিন্ন স্থানত এই কাৰ্যসূচী পালন কৰি আছোঁ। আৰু যোৱাকালি আমাৰ ৰাতি শীৰ্ষ নেতৃত্ববৃন্দৰ লগত ভাৰত চৰকাৰৰ যি আমাৰ SK মিশ্ৰা আছিল, তেখেতৰ যি উগ্ৰপন্থীৰ যি সমস্যাৰ যি বিষয়টো আৰু সেই বিষয়টো লৈ আমাৰ জীৱন সিং, আমাৰ কেয়ালৰ অধ্যক্ষ জীৱন সিং, কেয়ালৰ কেন্দ্ৰৰ অধ্যক্ষ DL কোচৰ মাজত এটা পৰামৰ্শ আলোচনা হৈছিল। SK মিশ্ৰাই যি কথা দিছিল যে উইদিন 7 ডেজৰ ভিতৰত আপোনালোকৰ শান্তি চুক্তিৰ বিষয়টো এটা মানে ন্যায্যতা পাব বা এই বিষয়টোৰ ওপৰত এটা আলোচনা হ'ব। সেই মৰ্মে তেখেতসকলে এটা মানে প্ৰতিনিধিৰ এটা মানে লিষ্ট বিচাৰিছিল আৰু সেই মৰ্মে এই যি কাৰ্যসূচী লোৱা আছে এই কাৰ্যসূচীটো স্থগিত ৰাখিবৰ কাৰণে এটা অনুৰোধ জনাইছে কেন্দ্ৰীয় চৰকাৰে। আমি ধুবুৰী জিলা KSDCয়ে যি আন্দোলন আজি লৈছোঁ, এই আন্দোলনৰ কাৰ্যসূচী আমাৰ জনসাধাৰণ, আপোনালোকে জানে জনতা জনাৰ্দন, এই জনাৰ্দনৰ যি সঁহাৰি আমি পাইছোঁ সেয়া আমাৰ বাবে খুবেই একটা ভাল দিশ আৰু জনগণে স্বতঃস্ফূৰ্তভাৱে এই আন্দোলনত অংশ লৈছে। আৰু আমি কেন্দ্ৰীয় কমিটিৰ যি নিৰ্দেশনা যি আমাৰ ওপৰত দিছে এই নিৰ্দেশনাক আমি সন্মান জনাই, ভাৰতীয় গণতন্ত্ৰৰ ব্যৱস্থাক আমি সন্মান জনাই আজি আমাৰ এই বন্ধৰ যি কাৰ্যসূচী এয়া মানে আপাততভাৱে আমি স্থগিত ৰাখিলোঁ। আৰু আমাৰ এই দাবীসমূহ যদি আগন্তুক উইদিন 7 ডেজৰ ভিতৰত নহয়, তেনেহ'লে যে ইয়াতকৈ এটা ডাঙৰ আন্দোলনৰ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম, ইয়াৰ নিশ্চিত। আমি আজিৰ এই আন্দোলনৰ মাজেৰে আমি এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ যি ন্যায্য প্ৰাপ্তিৰ দাবী, এই দাবী যদি আমাৰ পূৰণ নহয়, আগন্তুক দিনত কিন্তু এটা ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ল'বলৈ আমি বাধ্য থাকিম। কামতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল আজি যি আমাৰ অনশন কাৰ্যসূচী 3 তাৰিখৰ পৰা 7 তাৰিখলৈকে হৈছিল, এই অনশন কাৰ্যসূচীত অসম চৰকাৰৰ কোনো এজন প্ৰতিনিধিয়ে আমাৰ অনশন কাৰ্যসূচীত আহি কোনো ধৰণৰ আলোচনা এই ধৰণৰ কোনো কথা পতা নাই, যাৰ পৰিপ্ৰেক্ষিতত KSDC কেন্দ্ৰীয় কমিটি আৰু জিলা কমিটিৰ নেতৃত্বৰ এটা সিদ্ধান্ত লৈছিল যে আমাৰ 16 তাৰিখ অৰ্থাৎ আজিৰ দিনৰ পৰা অনিৰ্দিষ্টকালীন ৰেলপথ অৱৰোধ আমি ঘোষণা কৰিছিল সিদিনাখনে।
আৰু ৰেলপথ অৱৰোধ ঘোষণা কৰাৰ পিছত যোৱাকালি ৰাতি এটা আমাৰ মেছেজ আহিলে যে ভাৰত চৰকাৰৰ উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হ'ব 7 দিনৰ ভিতৰত। আমি বিচাৰিছোঁ যদিহে 7 দিনৰ ভিতৰত কোনো ধৰণৰ আলাপ আলোচনা নহয় তেতিয়াহ'লে 7 দিনৰ পিছত অৰ্থাৎ 8 দিনৰ দিনাখনেই আমি আৰু আন্দোলন ঘোষণা কৰিম ৰাষ্ট্ৰীয় ঘাইপথ, অনিৰ্দিষ্টকালীন ৰাষ্ট্ৰীয় ঘাইপথ। তেতিয়া কিন্তু ইয়াৰ পৰিস্থিতি যদি বেয়া হয় তেতিয়া কিন্তু ভাৰত চৰকাৰ, অসম চৰকাৰে দায়ী হ'ব। আমি কোচ ৰাজবংশী জনগণে বিচাৰিছোঁ যে কেৰলৰ লগত শান্তি চুক্তি অনুযায়ী শান্তি চুক্তি কৰি পেলাই কোচ ৰাজবংশীসকলৰ জ্বলন্ত সমস্যা জনজাতিকৰণ, পৃথক কমতাপুৰ ৰাজ্য আৰু আমাৰ যি মাতৃভাষা, এই তিনিওটা দাবী লৈ আমাৰ কেৰলৰ লগত শান্তি চুক্তি কৰিব লাগে। আৰু শান্তি চুক্তি যদি নকৰে তেতিয়াহ'লে কোচ ৰাজবংশী ৰাইজে ধৈৰ্য সীমা পাৰ হৈ গৈছে। আৰু অকল কোচ ৰাজবংশীৰ জনগণকে নহয়, কেৰলৰ মানে জীৱন সিংহ ডাঙৰীয়া আৰু DL কোচ ডাঙৰীয়াক মাতি আনি অসম চৰকাৰে যি ধৰণে গৃহবন্দী কৰি ৰাখিছে, এয়া জনগোষ্ঠীটোৰ কাৰণে এক দুৰ্ভাগ্যৰ বিষয়। আমি বিচাৰোঁ যে 7 দিনৰ ভিতৰত ভাৰত চৰকাৰে যোৱাকালি মেছেজ মৰ্মে যি ধৰণে আলোচনা কৰিছিল যে 7 দিনৰ ভিতৰত মানে শান্তি চুক্তি আলোচনা আগবাঢ়িব। যদিহে আগ নাবাঢ়ে তেতিয়াহ'লে 8 দিনৰ দিনাখন পৰিস্থিতি ভয়ংকৰ হ'ব। অনিৰ্দিষ্টকালীন আমি ৰেলপথ, ৰাষ্ট্ৰীয় ঘাইপথ, নৰ্থ ইষ্ট পূৰা ব্লক কৰি দিম আমি।